আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভা মাত্ৰ ৪১ বছৰ বয়সত আমাৰ মাজৰ পৰা আকস্মিকভাৱে বিয়োগ হ'ল। আৰু সেই দুখজনক দিনটো আছিল ২০১৮ চনৰ জুন মাহৰ ৮ তাৰিখ। ১৯৯৮ চনত বাদুংডুবা নাট্যকেন্দ্ৰৰ জন্ম দিছিল আৰু এই নাট্যকেন্দ্ৰৰ জৰিয়তে তেখেতে বিশ্বজনীনৰ সপোন দেখিছিল। সপোনবোৰ নৌফুলিয়াওঁতে আমাৰ মাজৰ পৰা তেখেত হেৰাই যাবলগীয়া হৈছিল। এইটো হ'ল ৰাভাসকলৰ বাঁহেৰে তৈয়াৰী লোকবাদ্য, ইয়াৰ নাম বাদুংডুবা। আৰু এই বাদুংডুবাটোৰ নামেৰে এই কেন্দ্ৰটোৰ নাম বাদুংডুবা কলা কেন্দ্ৰ হিচাপে ৰখা হৈছে। আৰু প্ৰতিষ্ঠাকালৰ পৰা থকা আমাৰ বিনন্দ চন্দ্ৰ ৰাভাই এই বাদ্যটো বজায় আৰু এই কলা কেন্দ্ৰত মিউজিক লাইনত কাম কৰে। তেখেতক কিছু এটা বজাই দেখাবলৈ আমি বাদুংডুবা নাট্য কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাকালৰ পৰাই থকা মদন ৰাভাও আমাক বাদুংডুবাটো বজাই শুনালে। অন্দৰ দ্য চাউত্ৰী নামেৰে যি নাট্য আন্দোলন আৰম্ভ কৰিছিল, সেই হালনিখন এতিয়াও আছে, নাই মাত্ৰ আমাৰ মাজত শুক্ৰাচাৰ্য ৰাভা। মদন ৰাভাৰ পৰা আমি ৮জন সম্পৰ্কে জানিব বিচাৰিছিলোঁ। অনুষ্ঠানটো অহা ৮জনৰ দিনজোৰা কাৰ্যসূচী ৰাখিছোঁ। দিনজোৰা বুলিলে ৰাতিপুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাখিছোঁ আৰু আবেলি নাট্য অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত আমি ৰাখিছোঁ বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, তাৰপিছত ৰাভাসকলৰ শ্ৰদ্ধাঞ্জলি ৰীতি ভাৰকান্তি, তাৰপিছত আমাৰ ৰামপুৰ ৰাইজৰ সংকীৰ্তন, তেনেকৈ আমি শ্ৰদ্ধাঞ্জলি জনাম। আৰু আবেলি ৪:৩০ বজাত এখনি নাটক কৰিম। নাটকখনৰ নাম দদাম ৰাজা। আৰু এই নাটকখন কৰিব বাদুংডুবাৰ পুৰণি আৰু নতুন শিল্পীসকলৰ দ্বাৰা। নতুন শিল্পী বুলিলে আমি যোৱা ১.৫ মাহ ধৰি নাটকৰ কৰ্মশালা কৰিছিলোঁ। তাত অংশগ্ৰহণ কৰা ল'ৰা ছোৱালীখিনিয়ে অভিনয় কৰিব। দদাম ৰাজা নাটকখনি আমি সৰুৰ পৰাই শুনি অহা নাটক। প্ৰশ্ন পামতে, তাৰপিছত গণপতি পাম বা কেইবাজন মানুহে দদাম ৰাজাৰ ওপৰত নাটক ৰচনা কৰিছিল হেনো। আৰু সেই ৰচনাবিলাক আমি পঢ়ি চালোঁ, তেতিয়াৰ কনচেপ্টটো বেলেগ আছিলে। আৰু আমি আজিৰ তাৰিখত আজিৰ মানুহ হৈ পেলাই দদাম ৰাজাৰ ওপৰত কিতাপখিনি পঢ়িলে, পুথিখিনি পঢ়িলে যিটো তথ্য পোৱা যায়, আৰু দদাম ৰাজা কাহিনীটো যি ধৰণে হৈমাৰুত প্ৰতিষ্ঠা কৰি থোৱা আছে, প্ৰেক্টিচ চলি থাকে, সেই হিচাপে আমি দেখিলোঁ যে দদাম ৰাজাৰ ওপৰত এতিয়াও বহু কথা ক্লিয়াৰ হৈ উঠা নাই। দদাম ৰাজাৰ ওপৰত ইত্যাদি এতিয়াও মানুহৰ কৰিবলগীয়া আছে। এনেকৈ ভাবি পেলাই আমি দদাম ৰাজাৰ কাহিনীৰ ওপৰত এখন নাটক প্ৰস্তুত কৰিছোঁ। আমাৰ এই প্ৰয়াসটোত আমাৰ যথেষ্ট কাম কৰিবলগীয়া আছে। আমি প্ৰিমিয়াৰ শ্ব' হিচাপে এখন মঞ্চস্থ কৰিম যদিও বা, আৰু পিছৰ সময়ছোৱাত ইয়াৰ ওপৰত আৰু ভালকৈ শুক্ৰাচাৰ্য ৰাভাৰ পৰিচালনাৰে তেতিয়াই প্ৰদৰ্শন কৰা নাটৰ কিছু অংশ আপোনাৰ সকলোলৈকে আগবঢ়াই দিলোঁ। বাদুংডুবা নাট্য কলাকেন্দ্ৰত এনেদৰে শালগছৰ তলত নাটক প্ৰদৰ্শন কৰি বিশ্ব বিজয়ৰ সপোন দেখিছিল। দাতাই দিলে বিধাতাই নিদিয়াৰ দৰে তেখেতৰ সপোনবোৰ এনেদৰেই আধৰুৱাকৈ ৰ'ল। যিবোৰ শালনিৰ তলত শুক্ৰাচাৰ্য ৰাভাই নাট প্ৰদৰ্শন কৰিছিল, সেই শালবোৰ এতিয়া বহুত ওখ হ'ল। এই শালবোৰতকৈ ওখ হৈছিল শুক্ৰাচাৰ্য ৰাভা, কিন্তু শুক্ৰাচাৰ্য ৰাভাই এই কথা গমেই নাপালে।
তেখেতে কৰা কেইখনমান বিখ্যাত নাটকৰ আলোকচিত্ৰ আপোনালোকলৈ আগবঢ়াইছোঁ। 8 জুনত বাদুংডুবা কলা কেন্দ্ৰত শুক্ৰাচাৰ্য ৰাভাৰ অংশগ্ৰহণত আয়োজন কৰা অনুষ্ঠান সম্পৰ্কে আমি অৱগত হ'লোঁ। নপুৰণি শিল্পীৰ দ্বাৰা এখন নাট প্ৰদৰ্শন হ'ব, নাম দদাং ৰজা। শ্ৰদ্ধাৰ শিল্পীজনলৈ আমি আমাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।